জিনেছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ ছায়েন্সৰ চেপ্টাৰ নম্বৰ 8 বতাহ, ধুমুহা আৰু ঘূৰ্ণী বতাহ। ওয়াইণ্ড, ষ্টৰ্ম এণ্ড চাইক্লনছ। ওয়াইণ্ড মানে হ'ল বতাহ, ষ্টৰ্ম মানে হ'ল ধুমুহা আৰু চাইক্লন মানে হ'ল ঘূৰ্ণী বতাহ। গতিকে এইটো লেচনৰ ওপৰত মই প্ৰথমতে ইয়াৰ যোনটো ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ, ভিতৰুৱা কুৱেশ্যন আনচাৰ সেইটো দি দিম আৰু মই বুকতে দেখুৱাই দিম, তোমালোকে তাতে চিন দি ল'বা, কুৱেশ্যন আনচাৰবোৰ লিখি দিম ওপৰতে। তাৰপিছত মই ইয়াৰ যোনবোৰ পাঠৰ কুৱেশ্যন আনচাৰ আছে ইংলিছ আছামিজ মিডিয়াম দুইটাতে দি দিম আৰু একেবাৰে সহজ ভাষাত দি দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা আৰু তোমালোকে ক্লাছ 7ৰ মেথছৰ ভিডিঅ'বোৰ পাইছে নে নাই কমেণ্টত জনাবা। মেথছৰ গোটেইকেইটা লেচন মোৰ কমপ্লিট হ'ল, 8টা লেচন প্ৰথম পাৰ্টৰ। গতিকে ছেকেণ্ড পাৰ্টটো অতি সোনকালে আৰম্ভ কৰিম। গতিকে ছেকেণ্ড পাৰ্টটো পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। এতিয়া চোৱা, ওয়াইণ্ড, ষ্টৰ্ম এণ্ড চাইক্লনৰ ওপৰত তোমালোকে সকলোৱে বুজি পোৱা। বতাহৰ ওপৰত, বতাহ মানে কি হয় নহয়, বায়ু যেতিয়া জোৰেৰে বলে তাকে কি কয়, বতাহ বুলি কয়। গতিকে বতাহৰ ওপৰত আছে একেবাৰে সহজ লেচনটো। ফাৰ্ষ্ট কুৱেশ্যনটো পেজ নম্বৰ 181ত চোৱা কি আছে, এইটো মই অলপ জুম কৰি দিছোঁ। এইটো চোৱা, হোৱাট ইজ দ্য অৰিজিন অফ ৱৰ্ড মনচুন। মনচুনৰ অৰিজিন ৱৰ্ডটো ক'ৰ পৰা আহিছে, মনচুন ৱৰ্ডটোৰ অৰিজিন ৱৰ্ডটো কোনটো হয়। দ্য ৱৰ্ড মনচুন ডিৰাইভ ফ্ৰম দ্য আৰবিক ৱৰ্ড মৌচাম হুইচ মিনছ ছিজন। মৌচাম মানে ছিজন, গতিকে মেইন ৱৰ্ডটো হ'ল মৌচমৰ পৰা আহিছে। আৰবিক ৱৰ্ড মৌচাম ৱৰ্ডটোৰ পৰা আহিছে। ইংৰাজী এইটো মানে পইণ্টটো গোটেইটো মুখস্থ কৰি থ'বা। যেনেকুৱা ধৰণৰ আহে বা মৌচমৰ অৰ্থ কি, ছিজন, সেই তেনেকুৱা আহিলে তোমালোকে ছিজন বুলি লিখি দিবা। বুজি পাইছা? গোটেই পইণ্টটো তোমালোকে মুখস্থ কৰি ৰাখিবা। অসমীয়া মৌচুমী শব্দটোৰ মূল কি? ইংৰাজী শব্দ মনচুন, আৰবীয় শব্দ মৌচমৰ পৰা আহিছে। আৰবী ভাষাৰ মৌচমৰ অৰ্থ হ'ল ঋতু। মৌচুমী হ'ল মৌচমৰ অসমীয়া ৰূপ, মানে মৌচুমী শব্দটো ক'ৰ পৰা আহিছে, মৌচমৰ পৰা আহিছে। গতিকে মৌচুমী শব্দটোৰ মূল কি, মৌচম, এনেকৈ লিখিবা মৌচম। আৰু এই মৌচমৰ অৰ্থটো কি, আৰবী ক'ৰ পৰা আহিছে, আৰবী মৌচমটো কি ভাষাৰ, আৰবী ভাষাৰ। মৌচম শব্দটো কি ভাষাৰ, আৰবী ভাষাৰ। এনেকুৱা আহিব পাৰে। বা মৌচমৰ অৰ্থ কি, ঋতু। অসমীয়াত হ'ল মৌচমৰ অৰ্থ ছিজন, ছিজন মানে কি ঋতু। অসমীয়াত কয় ঋতু, ইংৰাজীত কয় ছিজন। বুজি পাইছা? তাৰপিছত আৰু এটা আছে চোৱা, মৌচুমী বতাহে পানী কঢ়িয়াই। পেজ নম্বৰ 182ত এই কুৱেশ্যনটো তলতে পইণ্টটো, মৌচুমী বতাহে পানী কঢ়িয়াই। আৰু এই কাৰণে বৰষুণ কোনটো ঋতুৰ বাবে, বতাহৰ কাৰণেহে মৌচুমী বতাহৰ বাবে বৰষুণ হয়। গতিকে মৌচুমী বতাহে কি কঢ়িয়াই, পানী কঢ়িয়াই। কোনটো বতাহে পানী কঢ়িয়াই, মৌচুমী বতাহে। দ্য মনচুন ওয়াইণ্ডছ কেৰি ৱাটাৰ এণ্ড ইট ৰেইনছ। অ'কে, তাৰপিছত আৰু কুৱেশ্যন আছে। লেচনটো তোমালোকে গোটেইটো ফাৰ্ষ্টৰ পৰা শেষলৈকে ইংৰাজী আৰু অসমীয়া মানে দুইটা মিডিয়ামতে পঢ়িবা, তেতিয়া ভালকৈ বুজি পাবা। এতিয়া চোৱা, এইটো কুৱেশ্যনটো চোৱা। ধুমুহাৰ সৈতে বিজুলী আহি আমি নিম্নলিখিত সতৰ্কবোৰ গ্ৰহণ কৰা উচিত। ধুমুহাৰ যদি সৈতে বৰষুণ আহি বিজুলী আহে তেতিয়া আমি কি কৰা উচিত, এইকেইটা আহিব পাৰে ভিতৰুৱা কুৱেশ্যন হিচাপত। মোৰ মতে আহিব নালাগে, কাৰণ ইয়াৰ লং কুৱেশ্যন, এইটো লেচনৰ লং কুৱেশ্যন বা এক্সাৰচাইজত বহুতকেইটা দিছে। গতিকে তাৰ পৰা আহিব শ্বৰ্ট কুৱেশ্যন, হয়তো ইয়াৰ পৰা ভিতৰুৱা শ্বৰ্ট কুৱেশ্যন আহিব পাৰে। তাৰে এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এটা আছে, মই লিখি দিছোঁ, চাই থাকা। চোৱা, হোৱাট ইজ দ্য নেম অফ দ্য ডিভাইচ ডেট মেজাৰ ওয়াইণ্ড স্পীড। মানে ওয়াইণ্ড স্পীড মানে বতাহৰ গতি জোখা ডিভাইচটোৰ নাম কি, এনিম'মিটাৰ। এইটো যোনটো প্ৰথম ৱৰ্ডটো, এইটো এনিম'মিটাৰ। অ'কে, বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম কি, অসমীয়াত হ'লে বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম কি, এনিম'মিটাৰ। এই ফাৰ্ষ্ট মূল শব্দটো যোনটো পেজ নম্বৰ হ'ল 194, এইটো এনিম'মিটাৰ ৱৰ্ডটো লিখাই আছে। বুজি পাইছা? এইটো ভেৰি ইম্পৰ্টেণ্ট হয়, MCQ তোমালোকৰ আহিব। তাৰপিছত আৰু এটা ক'লোৱে নহয়, মনচুনৰ ৱৰ্ডটো, ইংৰাজী শব্দ ক'ৰ পৰা আহিছে, মনচুন ৱৰ্ডটো কোনটো ভাষাৰ পৰা আহিছে, আৰবিক মৌচম শব্দৰ পৰা। পিছত পেজ নম্বৰ 190 চোৱা, এটা পইণ্ট দিছে, চোৱা এটা বাকচতে। প্ৰথমতে চোৱা, ঘূৰ্ণী বতাহ পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন ঘূৰ্ণী বতাহ বেলেগ দেশত বেলেগ নামেৰে জনা যায়। আমেৰিকাত ইয়াক হাৰিকেন বুলি কয়। ফিলিপাইনছত ফিলিপাইনছ আৰু জাপানত ইয়াক টাইফুন বুলি কয়। যদি আহিব পাৰে যে আমেৰিকাত ঘূৰ্ণী বতাহক কি নামেৰে জনা যায়, হাৰিকেন। আৰু যদি কয় ফিলিপাইন আৰু অকল ফিলিপাইন বুলি ক'ব পাৰে, অকল জাপান বুলি ক'ব পাৰে, বা দুইটাই বুলি ৱৰ্ডটো দি পেলাই তাত কি ঘূৰ্ণী বতাহ কি নামেৰে জনা যায়, টাইফুন। এই দুটা ৱৰ্ডটো ভালকৈ মুখস্থ কৰিবা। আৰু ইংৰাজীত ইংৰাজী স্পেলিংবোৰ চোৱা, হাৰিকেন এইটো স্পেলিং, টাইফুন হ'ল এইটো স্পেলিং। টাইফুনটো ক'ত কয়, জাপান আৰু ফিলিপাইনছত, আৰু হাৰিকেনটো ক'ত কয়, আমেৰিকাত। বুজি পাইছা? গতিকে এইকেইটা পইণ্ট ভালকৈ মনত কৰি ৰাখিবা দেই, এইকেইটা MCQত আহিব পাৰে। বাকী যোনবোৰ কুৱেশ্যন আনচাৰ আছে তোমালোকৰ এইটো লেচনৰ, ইয়াতো যোনটো এক্সাৰচাইজ দিছে, এক্সাৰচাইজৰ ফিল ইন দ্য ব্লেংকছত দিছে, লগতে কুৱেশ্যন আনচাৰত দিয়ে দিছে। গতিকে বাকীবোৰ কুৱেশ্যন আনচাৰ ইয়াতে আছে, যোনবোৰ নাছিলে মই দেখুৱাই দিছোঁ।
এতিয়া চোৱা ফিল ইন দা ব্ল্যাঙ্কছত মই অসমীয়াখিনি বুজাতে তেতিয়া ইংৰাজীখিনি বুজিবলৈ সুবিধা হ'ব তলৰ উক্তিবোৰত থকা খালি ঠাই পূৰ কৰা তোমালোকে গোটেইকেইটা লেসনৰে খালি ঠাই পূৰ কৰা কেইটা কি কৰিবা চোৱা মই এটা ট্ৰিক শিকাই দিওঁ গোটেইকেইটা লেসনত হয়তো খালি ঠাই নাই কিছুমানত নাই কিছুমানত আছে গতিকে যোনবোৰত আছে খালি ঠাই লেসন তোমালোকে হাফ ইলি পঢ়িবলৈ যাতে সুবিধা হয় খালি ঠাইবোৰ এটা একেলগতে গোটেইকেইটা লিখি দিবা নাম্বাৰ 1 2 কে গোটেইকেইটা লেসনে খালি ঠাই একেলগত লিখি দিবা গতিকে এটা হ'ব হয়তো এটা লেসন এটা আহিব আৰু এটা লেসনৰ পৰা বেলেগ এটা দিব পাৰে সেইভাবে গোটেইকেইটা লেসন একেলগত পঢ়ি থবা তেতিয়া সুবিধা হ'ব বুজি পাইছা এতিয়া সব বতাহ হল বায়ুৰ ডেছ অৱস্থা গতিশীল বতাহ হল বায়ুৰ গতিশীল অৱস্থা বায়ু যেতিয়া গতিশীল মানে জুৰেকে বলে মই অলৰেডি কৰি জুৰেকে বলে গৈ থাকে হেতুৱে হল বতাহ ওকে ভূপৃষ্ঠত উত্তাপৰ ডেছ বাবে বতাহৰ উৎপত্তি হয় ভূপৃষ্ঠৰ উত্তাপ যেতিয়া তাৰতম্য হয় তাতিয়ে বতাহৰ উৎপত্তি হয় ভূপৃষ্ঠৰ ওচৰৰ ঠাইবোৰত গৰম বায়ু ঊৰ্ধ্বগামী হয় মানে যেতিয়া বায়ুটো গৰম হৈ যায় তেতিয়া বায়ুটো কি হয় ওপৰলৈ ঊৰ্ধ্বমুখী মানে ওপৰলৈ উঠি আৰু যেতিয়া বায়ুটো ঠাণ্ডা থাকে অধোগামী হয় তললৈ নামে বায়ু ঠাণ্ডা হলে তললৈ আহে বায়ু গৰম হলে ওপৰলৈ উঠি যায় বায়ু দেশ চাপ অঞ্চলৰ পৰা দেশ চাপ অঞ্চল বায়ু উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যায় বায়ু সদা উচ্চৰ পৰা নিম্নলৈ যায় কোনো এখন ঠাই এতিয়া চোৱা এখিনি হল অসমীয়াখিনি ইংৰাজীখিনি কি হ'ব চোৱা wind is this year wind is কি moving air এই ওয়ার্ডটো ইয়াত fill in the blanks হ'ব দে winds are generated due to this heating on the earth uneven মানে কি তাৰতম্য উত্তাপৰ তাৰতম্যৰ বাবে কি হয় হিটিং মানে তাপৰ তাৰতম্যৰ বাবে কি হয় বতাহবোৰ উৎপত্তি হয় জেনেৰেট মানে সৃষ্টি হোৱা উৎপত্তি হোৱা near the earth surface dash is air is rises up rises মানে ওপৰলৈ উঠা গতিকে হটটো ওপৰলৈ উঠে যায় যেতিয়া কি হয় বায়ুখিনি গৰম হয় বায়ু ভূপৃষ্ঠৰ যেতিয়া বায়ু গৰম হয় ওপৰলৈ উঠি যায় আৰু কুল হয় ঠাণ্ডা হয় কামস ডাউন তললৈ আহে কুল হয় এটো কুল হ'ব তাৰ পিছত এয়াৰ মুভস ফ্ৰম এ region of high pressure to a region of low pressure হাইৰ পৰা ললৈকে যায় মানে উচ্চৰ পৰা নিম্নলৈ যায় এতিয়া ইয়াৰ যোনবোৰ কোৱেশ্চন আনসাৰ আছে 2 পৰা 7 লৈকে গোটেইকেইটা কোৱেশ্চন আনসাৰ মই দি দিম আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কোৱেশ্চন নম্বৰ 2 টু এটো লেসনৰ কোৱেশ্চন আনসাৰবোৰ একেবাৰে হয় যদি কোৱেশ্চনবোৰ বুজি পোৱা তেন্তে নিজে অসমীয়াখিনি তোমালোকে নিজে বনাব পাৰিবা ইংৰাজী হয়তো তোমালোকে বনাব নোৱাৰিবা কিন্তু অসমীয়াত লিজত লিখি আছে একদম নিজে বনাব পাৰিবা বুজি পালে ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে চোৱা 2 নম্বৰটো কোনো এখন ঠাইৰ বতাহৰ দিশ নিৰ্ণয় কৰিব পৰা দুটা পদ্ধতি বতাহৰ দিশ মানে বতাহ কোনফালে চলি আছে কোনফালে বতাহটো বলি আছে হেতু আমি গম কেনেকৈ পাম গতিকে বহুত ধৰণ আছে মাত্ৰ দুটা লিখিব দিছে মই 3-4টা মান দি দিছো গতিকে যোনটো সহজ পোৱা যোনকিটা সহজ পোৱা হেগিটা লিখিবা ক নম্বৰটো চোৱা গছৰ শুকান পাত সৰি পৰা দিশ চাই গছৰ শুকান পাত সৰি পৰা দিশ চাই বতাহৰ দিশ নিৰ্ণয় কৰিব পাৰি মানে গছৰ শুকান পাতটো গছৰ পৰা যেতিয়া পৰি আছে সেই গছৰ পাতটো যোনফালে বতাহ বলিব সেইফালে পৰিব গতিকে তাৰ পৰা আমি গম পাব পাৰো যে বতাহটো কোনফালে বলি আছে বুজি পাইছা প্ৰথমতে লিখি ল'ব পাৰা যে এখন ঠাইৰ বতাহৰ দিশ তলত দিয়া ধৰণে তলত দিয়া পদ্ধতিৰে আমি নিৰ্ণয় কৰিব পাৰো এনেকৈ লিখি ল'ব পাৰা তাৰ পিছত খ নম্বৰটো বায়ু চকৰি খাজি তাৰ ঘূৰণৰ দিশ চাই বতাহৰ দিশ বায়ু চকৰি তোমালোকে গম পালাই যে বায়ু চকৰিবোৰ খেলনা টাইপত পোৱা যায় নহয় এনেকৈ ধৰি ৰাখিলে ঘূৰি থাকে সেই বায়ু চকৰি তোমালোকে যদি বনাই লোৱা তাৰ পিছত হেতু যোনফালে ঘূৰিব সেইফালে বতাহটো চলি থাকিব এটো হল সেকেন্ড গ নম্বৰটো তাৰ পিছত চিলা উৰুৱাই বতাহৰ দিশ নিৰ্ণয় কৰিব আমি সকলোৱে জানো যে চিলাটো যোনফালে বায়ু বতাহ বলি থাকিব সেইফালে চিলাটো গৈ থাকিব গতিকে চিলা উৰুৱাই আমি গম পাব পাৰো যে বতাহটো কোনফালে বলি আছে ঘ নম্বৰটো চোৱা কাগজ এখন ওপৰত উৰুৱাই দি বতাহৰ দিশ নিৰ্ণয় কৰিব কাগজ এখন যদি ওপৰত এনেকৈ দলিয়াই দিও তাৰপিছত কাগজখন যোনফালে পৰিব সেইফালে বতাহ বলি থাকিব বুজি পাইছে একেবাৰে সহজ আৰু যদি তোমালোকে নিজে জানা তেন্তে তোমালোকে নিজে লিখিব পাৰিবা সহজ যোনটোৱে পোৱা এটো হল 2 নম্বৰ অসমীয়াটো এতিয়া ইংৰাজীটো চাই লোৱা suggest two methods to find out wind direction at a given place মানে এখন ঠাইৰ বতাহ কোনফালে বলি আছে হেতু আমি কেনেকৈ গম পাম মেথড দুটা লিখিব দিছে মই 4টা লিখি দিছো গতিকে যোনটো সহজ পোৱা হেতু লিখিবা মই আকৌ এবাৰ কৈছো the direction এই নম্বৰটো direction of the wind can be determined by looking at the fall of dry leaves of the tree গছৰ শুকান পাত সৰি পৰা দেখিবলৈ আমি কোনফালে বতাহটো বলি আছে আমি গম পাব পাৰো বি নম্বৰটো চোৱা the direction of the wind can be determined by making the ear wheel
এয়াৰ হুইল মানে বায়ু চকৰিটোক এয়াৰ হুইল বুলি লিখিছোঁ ইয়াতে এণ্ড লুকিং এট ইটছ ৰোটেশ্যন এয়াৰ হুইলটো বনাই পেলাই আমি কি কৰিব পাৰোঁ আৰু সেই তাত লক্ষ্য কৰি এয়াৰ হুইলত চাই পেলাই আমি কোনফালে ঘূৰিছে ৰোটেশ্যন মানে ঘূৰা কোনফালে ঘূৰিছে আমি দেখি আমি ডিটাৰমাইন কৰিব পাৰোঁ যে বায়ুটো কোনফালে ঘূৰিছে বলিছে C number 2 direction of the wind can be determined by blowing a kite মানে চিলা উৰুৱাই পেলাই আমি blowing মানে উৰুৱাই দিয়া গতিকে চিলা উৰুৱাই আমি ডিটাৰমাইন কৰিব পাৰোঁ বতাহ ওয়াইনটো কোনফালে বলিছে তাৰ পিছত হ'ল D number 2 the direction of the wind can be determined by blowing a paper on top মানে ওপৰত পেপাৰ এখন ওপৰত দলিয়াই দি আমি দেখিব পাৰোঁ গম পাব পাৰোঁ যে নিৰ্ণয় কৰিব পাৰোঁ যে বতাহ কোনফালে বলিছে এটো হ'ল 2 নম্বৰ আনসাৰটো Question number 3 to একেবাৰে সহজ সোৱা কি দিছে তোমাৰ দুটা অভিজ্ঞতা উল্লেখ কৰা যত বায়ুৰ চাপৰ প্ৰমাণ পোৱা গৈছে মানে বায়ুৰ যে চাপ আছে বায়ুৰ যে চাপ সৃষ্টি কৰে চাপ আছে মানে কি সপোজ ধৰিলা বায়ু কিবা এটা হেচি দিয়ে ঠেলি দিয়ে বায়ুৰ এটা ওজন আছে হেতুকে মানে সহজ ভাষাত তেনেকৈ বুজি লোৱা গতিকে বায়ুৰ যে চাপ আছে হেতু আমি কেনেকৈ গম পাও এক্সাম্পল দিব দিছে বেলুন এটা যেতিয়া অধিক বায়ু ভৰাই দিয়া হয় তেতিয়া বায়ুৰ চাপ বায়ুটো কিন্তু দেখা নাবা কিন্তু তাৰ কি হয় বায়ুৰ চাপ থাকে গতিকে বেলুন এটা যেতিয়া বায়ু ভৰাই দেখো মুখেৰে ফু দি থাকো তেতিয়া বায়ু ভৰি থাকে এই বায়ুটো যেতিয়া বেছি ভৰি যায় বেলুনটো ফাটি যায় তাৰ পৰা গম পালো যে বায়ুৰ চাপ আছে চাপ থকাৰ বাবে বেলুনটো ফাটি যায় গতিকে এটো লিখিছো বেলুনটো যেতিয়া অধিক বায়ু ভৰাই দিয়া হ'ল তেতিয়া বায়ুৰ চাপৰ ফলত বেলুনটো ফাটি যায় এটো বেলুন লট হসৌকাৰ হ'ব দে লট উকাৰ নহয় খ নম্বৰটো বতাহৰ বিপৰীত দিশত যদি আমি খোজ কঢ়াৰ চেষ্টা কৰো বতাহৰ যত বলি থাকে এজনফালে বলি থাকে তাৰ বিপৰীত দিশত যদি আমি খোজ কাঢ়ি থাকো তেন্তে আমি অনুভৱ কৰিম যে আমাক বতাহে পিছলৈ ঠেলি দিছে ইয়াৰ কাৰণ বতাহত থকা বায়ুৰ চাপ বতাহে আমাক কেতিয়াবা বতাহ যেতিয়া জোৰেৰে বলি থাকে তেতিয়া কি হয় আমি অনুভৱ কৰো যে বতাহে আমাক ঠেলি দিছে কিয় কাৰণ বতাহত বায়ুৰ চাপ থকাৰ বাবে experience that made you think that air exert pressure মানে চাপটো বায়ুৰ চাপ যে আছে হেতু মিনিং টু when a number is when more air is injected into a balloon the balloon burst মানে ফাটি যোৱা due to air pressure থকাৰ বাবে বেলুনটো ফাটি যায় B number 2 if we try to walk in the opposite direction of the wind we will feel that we are being pushed backwards by the wind this is due to the pressure of the air in the wind eto hol B number 2 4 নম্বৰ প্ৰশ্নটো কি কৈছে সোৱা তুমি এটা ঘৰ কিনিব বিচাৰিছা খিৰকি থকা কিন্তু ভেন্টিলেটৰ নথকা ঘৰ কিনিব বিচাৰিছানে বিচাৰিবানে খিৰকি আছে কিন্তু ভেন্টিলেটৰ নাই তোমাৰ উত্তৰ ব্যাখ্যা কৰ এটাকে প্ৰথমটা কথা বুজাই লৈছো সোৱা যেতিয়া এখন ঘৰৰ খিৰকি থাকিব খিৰকি দিব ঠাণ্ডা বতাহ সোমাব কিন্তু সেই ঠাণ্ডা বতাহখিনি যে ঘৰৰ ভিতৰত যেতিয়া গৰম হৈ যাব ওকে যেতিয়া গৰম হৈ যাব তেতিয়া গৰমৰ বতাহখিনি কি হয় পাতল হ'ব আৰু ওপৰলৈ উঠি যায় যেতিয়া বায়ু গৰম হয় তেতিয়া কি হয় বায়ুখিনি ওপৰলৈ উঠি যায় আৰু যেতিয়া বায়ুখিনি ওপৰলৈ উঠি যাব ভেন্টিলেটৰ নাথাকিলে সেই গৰম বায়ুখিনি ওলাই যাব নোৱাৰিবা তেতিয়া গৰম বায়ুখিনি ভিতৰতে সোমাই থাকিব তেতিয়া ঘৰটো গৰম হৈ থাকিব গতিকে আমি ভেন্টিলেটৰ নথকা ঘৰ এখন কিনিব নিবিচাৰিম প্ৰথমতে বুজাই দিছো এতিয়া সেন্টেন্স মই পঢ়ি দিছো মই খিৰকি থকা কিন্তু ভেন্টিলেটৰ নথকা ঘৰ কিনিব নিবিচাৰিম কাৰণ গৰম বায়ু সদায় পাতল আৰু ঊৰ্ধ্বগামী হয় ভেন্টিলেটৰ নথকা ঘৰত যেতিয়া বায়ু গৰম হয় ঊৰ্ধ্বগামী হ'ব তেতিয়া গৰম বায়ুখিনি ওলাই যাব নোৱাৰিব ফলত ঘৰটো গৰম হৈ থাকিব তোমালোকে যেতিয়া এটা কোৱেশ্চন ভালকে বুজি লবা তেতিয়া হয়তো লাইন বাই লাইন যেতিয়া মনতো নাথাকিবা এক্সামত পাহৰিও যাব পাৰাত কিন্তু তেতিয়া তোমালোকে কি কৰিব লাইনটো যেতিয়া পাহৰি যাবা তোমালোকে কোৱেশ্চনটো বুজি ৰাখিবা বহুতে সদায় কোৱেশ্চনটো বুজিবা কোৱেশ্চনে কি কৈছে তেতিয়া যদি এক্সামত লাইন বাই লাইন এনসাৰ পাহৰি গৈছে বনাই লিখি দিবা বনাই মানে মনত যোনটো আহে হেতু বনাই লিখি দিবা 1 নম্বৰ হলটো পাবা গতিকে এৰি থৈ নাহিবা you went to buy a house would you like to buy a house having windows but no ventilators explain your answer ইংৰাজীতে অসমীয়াটো অলৰেডি মই বুজালোৱে যে খিৰকি নথকা উইন্ডো মানে খিৰকি আৰু ভেন্টিলেটৰ্স মানে খিৰকি ওপৰ যোনটো ওপৰত থাকে সৰুকে হেতু হ'ব ভেন্টিলেটৰ নো আনসাৰটো চাই লোৱা নো because warm air rises up and
goes out through ventilator যেতিয়া বায়ুখিনি গৰম হৈ যায় তেতিয়া কি হয় গৰম বায়ুখিনি rises up মানে ওপৰলৈ যায় আৰু ভেন্টিলেটৰ জৰিয়তে ওলাই আহে ইয়াত অকল নো দিছো কাৰণ এইবোৰ সেন্টেন্স ইংৰাজীটো মই অলপ যিমান পাৰো সৰু কৰিবলৈ চেষ্টা কৰো যোনখিনি সৰু কৰিবলৈ মানে পাৰিছো মানে সৰু কৰিব পৰা যায় সেইখিনি যোনখিনি সৰু কৰিব পৰা যায় এইখিনি মই যিমান পাৰো সৰু কৰিবলৈ চেষ্টা কৰিছো ইয়াতে নো দিলে হৈ যাব সোৱা the hot air cannot escape without a ventilators গৰম বায়ুখিনি ভেন্টিলেটৰ নোহোৱাকৈ ওলাব নোৱাৰে কাৰণ গৰম বায়ুখিনি সদায় ওপৰত যায় আৰু ওপৰত যদি ফাক থাকে ফুটা থাকে তেতিয়াহে ওলাই যাব গতিকে ভেন্টিলেটৰ নাথাকিলে কেনেকৈ ওলাই যাব therefore the house will remain warm গতিকে ঘৰটো গৰম হৈ থাকিব আগতিকে আমি ঘৰটো নিকিনো ন বুলি অলৰেডি প্ৰথমতে কৈ দিছো ওকে Question number 5 to swa ulimi thaka banner ba hoarding on futa rakhar karon ke jete ekhon banner saba tumaleke horu futa eta rakhi die kyo rakhe etu question to kyo rakhe karon jete bota bole jureke tete ki hoy jodi e banner khono jodi futa ni die tete bota beshi jurere jete দিব তেতিয়া কি হয় ফাটি যাব পাৰে কিন্তু ফুটাটো থকাৰ বাবে বতাটো হে ফুটা দি পাৰ হৈ যোৱাৰ বাবে বতাহৰ চাপটো কমি যাব যাৰ ফলত হয়তো বেনাৰখন নাফাটিব পাৰে সেইভাবে ফুটা দিয়ে গতিকে হেতু ৰিজনে লিখিব লাগিব পঢ়ি দিছো আনসাৰটো চোৱা বায়ুত চাপ থাকে বায়ু চাপৰ ফলত ওলমি থকা বেনাৰ বা হোৰ্ডিং ফাটি যাব পাৰে যদি বেনাৰখনত ফুটা কৰি দিয়া হয় তেতিয়া সেই ফুটাবোৰৰ মাজেৰে বায়ু পাৰ হৈ যাব পাৰিব যাৰ ফলত বায়ুৰ চাপৰ পৰিমাণ কম হ'ব আৰু বেনাৰখন বা হোৰ্ডিং সুৰক্ষিত হৈ থাকিব বুজি পাইছা এটো হল অসমীয়াটো তাৰ পিছত ইংৰাজীটো চাই লোৱা ইংৰাজীটো এটো explain why holes are made in hanging banners and hoardings air exerts pressure due to this pressure can cause hanging banners or hoardings to burst if holes are made in the banners or hoardings then air can pass through them this will reduce the air pressure and keep the banner or hoarding safe বুজি পাইছা অসমীয়াত অলৰেডি মই বুজাই দিছো সেম অসমীয়াটো ট্ৰান্সলেট ইয়াত কৰি দিছো সেম টু সেম হয় Question number 6 to সোৱা তোমাৰ গাঁও বা চহৰত ঘূৰ্ণীবতাহ 6 আৰু 7 টো প্ৰায় একেই হয় কিন্তু মানে এটা আছে ঘূৰ্ণীবতাহ আহিলে আহাৰ পিছত তোমালোকে কি কৰিবা আৰু আহাৰ আগত কি সতৰ্ক লোৱা উচিত হেতু ওপৰত কোৱেশ্চন আছে সেম এনসাৰবোৰ একেই হ'ব প্ৰায় সোৱা তোমাৰ গাঁও বা চহৰ ঘূৰ্ণীবতাহ আহিলে ওচৰ চুবুৰীয়া কিদৰে হয় মানে ঘূৰ্ণীবতাহ অলৰেডি আহি গল তেতিয়া আহাৰ পিছত তোমালোকে কি কৰিবা হেতু এনসাৰটো লিখিব দিছে এটা যেহেতু কৈছে তুমি আহিলে কি কৰিবা গটিকে হেইভাবে মই এনেকৈ লিখিছো ঘূৰ্ণীবতাহ আহিলে তলতীয়া কামবোৰ কৰিম ক নম্বৰ জৰুৰী সেৱাসমূহ যেনে আৰক্ষী অগ্নি নিৰ্বাপক বাহিনী চিকিৎসা কেন্দ্ৰ আদিত পৰিস্থিতি সম্পৰ্কে জনাম মানে কি যেতিয়া ঘূৰ্ণীবতাহ আহি গল আমাৰ গাঁৱত গটিকে তেতিয়া তাত কি ক্ষতি হৈছে সেই সম্পৰ্কে অগ্নি যদি জুই লাগিছে অগ্নি নিৰ্বাপকক জনাব লাগিব যদি কোনবা ক্ষতিগ্ৰস্ত হৈছে দুখ পাইছে নিহত হৈছে আহত হৈছে গটিকে চিকিৎসা কেন্দ্ৰত জনাব লাগিব হয়নে নহয় গটিকে এইবোৰ মানে জৰুৰী সেৱাসমূহ আমি জনাব লাগিব খ নম্বৰটো ঘূৰ্ণীবতাহে খেতি কৰা অঞ্চলত খোৱা পানী খাদ্য ঔষধ পাতি আদি ব্যৱস্থা কৰিব লাগিব ব্যৱস্থা কৰিম গটিকে মোক সুধিছে কোৱেশ্চনত সুধিছে তুমি কি কৰিবা গটিকে হেইভাবে কৰিম বুলি লিখিব লাগিব দেই গ নম্বৰটো খেতি হোৱা ঠাইৰ ঘৰৰ আৱশ্যকীয় সামগ্ৰী ঘৰচীয়া প্ৰাণী আৰু যান-বাহন আদি সুৰক্ষিত ঠাইলৈ স্থানান্তৰ কৰিম ইংৰাজীটো চোৱা how will you help your neighbors in neighbors মানে ওচৰ চুবুৰীয়া in case a cyclone approach your village or town I will do the following things when the cyclone hits report the situation in emergency services such as police fire brigade medical centers etc B number is arrange for drinking water, food, medicines, etc. in the area affected by the cyclone. Cyclone or cyclone মানে ঘূৰ্ণীবতাহ গটিকে ঘূৰ্ণীবতাহৰ দ্বাৰা যোনবোৰ ক্ষতি হৈছে ঠাইবোৰত তাত খোৱা পানী খাদ্য আৰু মেডিচিনৰ ব্যৱস্থা কৰিম সি নম্বৰটো চোৱা ৰিলোকেট মানে যত মানে ক্ষতি হৈছে তাত আকৌ নতুনকে মানে আশ্ৰয় মানে ঘৰ বনাই দিয়া relocate essentials of the house domestic animals and vehicles etc to safe place at the site of damage যোনবোৰ ঠাই ড্যামেজ হৈছে ঠাই ঘূৰ্ণীবতাহৰ ফলত ড্যামেজ হৈছে সাইক্লোনৰ ফলত তাত কি হয় ঘৰবোৰ অলপ ভাল কৰি দিয়া বনাই দিয়া তাৰ পিছত পোহনীয়া জীৱ-জন্তুবোৰৰ আৰু
ভেহিকলছবোৰ কি সেভ কৰা 7 নম্বৰটো প্ৰায় একে হৈছে ঘূৰ্ণীবতাহৰ সৃষ্টি কৰা অৱস্থাৰ লগত মোকাবিলা কৰিবলৈ কেনে ধৰণৰ আগতীয়া পৰিকল্পনা হেতুত কৈছে 6 নম্বৰটোত কৈছে কেনে ধৰণৰ মানে ব্যৱস্থা লবা ঘূৰ্ণীবতাহ আহাৰ পিছত ক্ষতি হোৱাৰ পিছত আৰু ইয়াত কৈছে আগতীয়াকৈ কি আমি কৰিব লাগে ঘূৰ্ণীবতাহ যেতিয়া আমি গম পাম যে ঘূৰ্ণীবতাহ আহিব ঘূৰ্ণীবতাহ সম্পৰ্কে ল'বলগীয়া আগতীয়া পৰিকল্পনা এনে ধৰণৰ ঘূৰ্ণীবতাহ সম্পৰ্কে চৰকাৰী বিভাগৰ পৰা দিয়া সতৰ্কবাণী জনসাধাৰণৰ ওচৰ চুবুৰীয়াক জনোৱা যেতিয়া ঘূৰ্ণীবতাহ কিবা আহিব লগা আছে তেতিয়া কি হয় নিউজত দি দিয়ে বা চৰকাৰী ফালৰ পৰা বন্ধ দি দিয়ে বা কিবা জাননী দি দিয়ে যে কিবা দুৰ্যোগ আহিব গতিকে সেইবোৰ আমি গুৰুত্ব দিব লাগে সতৰ্কবাণীবোৰক জনসাধাৰণক জনাব লাগে আৰু কি সেইবোৰত গুৰুত্ব দিব লাগে খ নম্বৰটো এইটো পইণ্টে আছে দূৰদৰ্শন ৰেডিঅ' অথবা বাতৰি কাকতৰ জৰিয়তে প্ৰচাৰিত সতৰ্কবাণী গুৰুত্ব দিয়া গ নম্বৰটো জৰুৰী সেৱাসমূহৰ ফোন নম্বৰ মজুত ৰাখিব লাগে ঘৰৰ আৱশ্যকীয় ঘৰ নম্বৰটো ঘৰৰ আৱশ্যকীয় সামগ্ৰী ঘৰচীয়া প্ৰাণী আৰু যান-বাহন আদি সুৰক্ষিত ঠাইলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰিবলৈ আগতীয়াকৈ মানে যাতে বেলেগ ঠাইলৈ আমি নিব পাৰোঁ য'ত ঘূৰ্ণীবতাহ নাহাৰ চান্স থাকে তাতে আমি যাতে সুৰক্ষিত ঠাইলৈ নিব পাৰোঁ তাৰ ব্যৱস্থা আগতীয়াকৈ কৰিব লাগে নম্বৰটো খোৱা পানী খাদ্য ঔষধ পাতি মজুত ৰাখা আমি আগতীয়াকৈ খোৱা পানী খাদ্য আৰু ঔষধ পাতি আমি আগতীয়াকৈ মজুত ৰাখিব লাগে যাতে ঘূৰ্ণীবতাহ যেতিয়া আহি যায় তেতিয়া যাতে আমি এইবোৰ মানে ব্যৱহাৰ কৰিব পাৰোঁ ওচৰতে পাওঁ ইংৰাজীসমূহ একেই হয় জাষ্ট মই ট্ৰান্সলেট কৰি দিছোঁ ইংৰাজীত হোৱাট planning is required in advance to deal with the situation created by cyclone. An advance plan to be taken about a cyclone is as follows. A number is a warning from government departments regarding the cyclone to the public and neighbors. A number 2 হল তাৰপিছত বি নম্বৰটো চোৱা টু গিভ ইম্পৰ্টেন্স দিব লাগে কি হয় টু ৱাৰ্নিংছ ব্ৰডকাষ্ট থ্ৰু টেলিভিছন ৰেডিঅ' অৰ নিউজপেপাৰ টেলিভিছন আৰু জৰিয়তে যিবোৰ ৱাৰ্নিং দিছে সেইবোৰক ইম্পৰ্টেন্স দিয়া তাৰপিছত চি নম্বৰটো ফোন নাম্বাৰছ অফ ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ শুড বি ষ্ট'ৰ্ড আমি ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ ফোন নাম্বাৰসমূহ ষ্ট'ৰ কৰি ৰাখি থ'ব লাগে ডি নম্বৰটো টু মেক এৰেঞ্জমেণ্টছ for the transfer of household necessities, domestic animals and vehicles etc. to safer places. আমি হাউসহোল্ড এসেনশিয়াল বুলি লিখিলেও হ'ব আগৰ কোৱেশ্চনটো যেনেকৈ দিছিলোঁ গতিকে আমি ঘৰুৱা যিবোৰ সামগ্ৰী আছে আৰু ডমেষ্টিক পোহনীয়া জীৱ-জন্তু আছে ডমেষ্টিক মানে পোহনীয়া জীৱ-জন্তু আছে যান-বাহন আছে সেইবোৰ আমি কি হয় সেই প্লেচলৈ আগতীয়াকৈ নিয়াৰ এৰেঞ্জমেণ্টছ কৰা আগতীয়াকৈ নিয়াৰ ব্যৱস্থা কৰা ই নম্বৰটো টু ষ্ট'ৰ ড্ৰিংকিং ৱাটাৰ ফুড মেডিচিন আৰু ড্ৰিংকিং ৱাটাৰ খোৱা পানী আমি ষ্ট'ৰ কৰি ৰাখিব লাগে আগতীয়াকৈ অ'কে এইটো 7 নম্বৰ কুৱেশ্যনটো তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো দি 8 নম্বৰটো বেছি না অপশ্যন দুটা আছে জাষ্ট অপশ্যনকেইটা চিন দিব লাগে নম্বৰ এইটো কি কৈছে চোৱা তলৰ কোনখন ঠাই ঘূৰ্ণীবতাহ কোপত পৰাৰ সম্ভাৱনা নাই য'ত মানে ঘূৰ্ণীবতাহ হোৱাৰ একেবাৰে সম্ভাৱনা নাই তাত চাৰিটা অপশ্যন আছে কোনটো শুদ্ধ হ'ব অলৰেডি মই চিন দিলোঁ কিন্তু কিয় চিন দিছোঁ এইটো মই বুজাই দি আছোঁ চেন্নাইত কি আছে চেন্নাইত আমি জানো সাগৰ আছে মহাসাগৰ আছে গতিকে সাগৰ মহাসাগৰ ঠাইৰ ওচৰৰ ঠাইবোৰো ঘূৰ্ণীবতাহৰ প্ৰৱণতা থাকে মাংগালোৰ তাতো সাগৰ আছে অমৃতসৰত সাগৰ আছে জানো অমৃতসৰৰ ওচৰে পাজৰে সাগৰ নাই সেইবাবে তাত ঘূৰ্ণীবতাহ হোৱাৰ সম্ভাৱনা আছে পুৰীতো সাগৰ আছে গতিকে এই তিনি ঠাইত সাগৰ মহাসাগৰ ওচৰত আছে সেইবাবে তাত ঘূৰ্ণীবতাহৰ প্ৰৱণতাটো বেছি থাকে হোৱাৰ সম্ভাৱনা আছে কিন্তু অমৃতসৰৰ ওচৰে পাজৰে নাই সেইবাবে ইয়াত সম্ভাৱনাটো নাইকিয়া অ'কে সেইকাৰণে অমৃতসৰটো শুদ্ধ উত্তৰ হ'ব তাৰপিছতো এইটো অমৃতসৰ তলৰ উল্লেখ কৰা উক্তিবোৰৰ কোনবোৰ শুদ্ধ শীতকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ যায় এইটো প্ৰথমতে আমি গম পালোঁ যে এইটো শীতকালত সদায় কি হয় বতাহবোৰ স্থলভাগৰ পৰা আমি স্থলভাগৰ পৰা বতাহটো কি হয় মহাসাগৰলৈ যায় কাৰণ শীতকালত স্থলভাগ কি হৈ যায় ঠাণ্ডা হৈ থাকে আৰু সেই বতাহটো কি হয় মহাসাগৰলৈ যায় প্ৰথমতে শুদ্ধ গতিকে বাকীকেইটা আৰু আমাৰ চোৱাৰ গ্ৰীষ্মকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ যায় গ্ৰীষ্মকালত কি হয় মহাসাগৰৰ পৰা স্থলভাগ কাৰণ গ্ৰীষ্মকালত গৰম দিনত কি হয় স্থলভাগটো আমাৰ মাটিখিনি গৰম হৈ থাকে আৰু সেই মহাসাগৰৰ পৰা বতাহটো কি হয় স্থলভাগত আহে মাটিত আহে গতিকে এইটো ভুল এইকেইটা ভুল হওক প্ৰথমটো হ'ব শুদ্ধ অ'কে ইন উইণ্টাৰ দ্য ৱাইন্স ফ্ল' ফ্ৰম দ্য লেণ্ড টু দ্য অচিয়ান এইটো হ'ব শুদ্ধ উইণ্টাৰ মানে ঠাণ্ডা দিনত কি হয় ৱাইন্স ফ্ল' ফ্ৰম দ্য লেণ্ডৰ পৰা কি হয় লেণ্ড মানে স্থলভাগ লেণ্ডৰ পৰা অচিয়ানলৈ যায় উইণ্টাৰত অ'কে যোনটো বতাহ আছে লেণ্ডৰ পৰা
অচিয়ানলৈ যায় লেণ্ড টু অচিয়ান অচিয়ান মানে মহাসাগৰ লেণ্ড মানে স্থলভাগ অল এখিনি দি আজি ভিডিওটো ইয়াতে সামৰিছো নেক্সট ভিডিওৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থিবা এটো লেসন আৰু এটা লেসন আছে জাস্ট এটো বুকৰ এটকে হেতু লেসন অতি হুনকালে দি দিম আৰু তোমালোকৰ ক্লাস 7 ৰ মেথছৰ ভিডিওবোৰ অলৰেডি ফাৰ্স্ট পাৰ্টটো কমপ্লিট হল তোমালোকে চাবা এটি ভিডিওৰ ডেসক্ৰিপচন বক্সত দি দিম লিংকবোৰ তাতে ক্লিক কৰিলে পাই যাবা ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আজি লৈ আহিছো ধন্যবাদ